বিশেষ খবৰ ৭ আগষ্টলৈকে বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰাজ্যত ইতিমধ্যে গৰমৰ পিছতে পুনৰ ভয়ংকৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ কোন কোন জিলাত এবাৰ বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে তাৰ সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত জনাইছো বতৰ আগলি বতৰৰ কিছু তথ্য ৰাজ্যত আগন্তুক ৭ আগষ্টলৈকে বতৰে ল'ব কাল ৰূপ ৰাজ্যৰ প্ৰতিখন জিলাতে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে তীব্ৰবেগী ধুমুহা মুখলধাৰ বৰষুণ আৰু বজ্ৰপাতৰ আশংকা উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে ল'ব ভয়াবহ ৰূপ উৎকট গৰমৰ মাজতে বতৰে ভয়াবহ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে লগতে নলবাৰী লখিমপুৰ ধেমাজি কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে ধুমুহা বতাহ প্ৰবল বৃষ্টিপাতে কপাব এইসমূহ জিলা প্ৰবল বৃষ্টিপাতে কপোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আগন্তুক ৭ আগষ্টলৈকে বতৰে ল'ব কাল ৰূপ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই মুহূৰ্তত জনাব যি তথ্য আগবঢ়াইছে এই তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কিয়নো বিগত সময়ছোৱাত দেখা পোৱা গৈছিল যে প্ৰথম অৱস্থাত তীব্ৰ হাৰত বৰষুণ হোৱাৰ বাবে সমগ্ৰ ৰাজ্যত বানপানী দেখা পোৱা গৈছিল আৰু তাৰ পাছতে হঠাৎ বতৰৰ উষ্ণতা বৃদ্ধি পাইছিল অসম্ভৱ ধৰণে যি উষ্ণতা যি তাপ সেই তাপ বৃদ্ধি পোৱাৰ মাজতে ৰাজ্যবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল কিন্তু এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে যে আগন্তুক ৭ আগষ্টলৈকে ৰাজ্যৰ বহুকেইখন জিলাত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে আৰু বিশেষকৈ কোন কোন জিলা অৰেঞ্জ এলাৰ্টত আছে আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও অৰেঞ্জ এলাৰ্টত লগতে নলবাৰী লখিমপুৰ ধেমাজি কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুমুহা বতাহ প্ৰবল বৃষ্টিপাতে কপাব পাৰে ৰাজ্য এই মুহূৰ্তত জনাইছোঁ বিশেষ খবৰ আগন্তুক ৭ আগষ্টলৈকে বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে কোন কোন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে ইতিমধ্যে আমি আপোনালোকক জনালোঁ পুনৰ এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ উক্ত জিলাকেইখনৰ বিষয়ে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও অৰেঞ্জ এলাৰ্ট লগতে লখিমপুৰ নলবাৰী ধেমাজি কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে বতাহ বৰষুণৰ লগতে প্ৰবল বৃষ্টিপাতে কপাব পাৰে এইসমূহ জিলা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এনেদৰে সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে ৰাজ্যত